6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰত আকৌ যাম আমি আপোনালোকক খুধিম যে এই 10,000 টকাটো আপোনালোকে কেনেকে ব্যৱহাৰ কৰিলে আৰু যিখিনি মহিলাই মই কোৱা ধৰণে 10,000 টকা খৰচ কৰিব তেওঁলোকক আমি আকৌ 25,000 টকা আমি আগবঢ়াম 25,000 টকাও যেতিয়া ভাল কৰি খৰচ হ'ব তৃতীয় বছৰত আমি আপোনালোকক 50,000 টকা আগবঢ়াম তাৰ মানে 10,000 পালো 25,000 পালো 50,000 পালো আৰু উদ্দেশ্যটো হল সকলো মহিলাকে আমি লাখপতি বাইদেউ বনাব লাগে তাৰ কাৰণে মই এটা প্ল্যানিং কৰিছো আজি আমি আপোনালোকক 10,000 টকা দিম এই 10,000 টকাটো আপোনালোকে কেনেকে ব্যৱহাৰ কৰিব প্ৰথম আমাৰ সকলোৰে এটা গ্ৰুপ আছে যদি 10,000 টকাটো আমি গ্ৰুপত দিও 1 লাখ হ'ব তাৰ পৰা আমি লোন ল'ব পাৰিম 1 লাখ টকা বেংকে দেখিলে বেংকেও লোন দিব আৰু গ্ৰুপত আমি বিভিন্ন ব্যৱসায় আমি হাতত ল'ব পাৰো দ্বিতীয়তে যে আমি গ্ৰুপত দিব খোজা নাই কাৰণ গ্ৰুপৰ ব্যৱসায় বেলেগ আৰু আমাৰ একাউণ্টটো বেলেগ তেতিয়া হলে আমি 10,000 টকা লৈ নিজে সৰু খুৰা ব্যৱসায়ত এই টকাটো আমি বিনিয়োগ কৰিব লাগিব ব্যৱসায় যি নহওক কিয় গাঁৱত আমি তাঁতশালৰ কথা কৈছো কাৰোবা গাহৰি পালন কৰাৰ কথা কৈছো কাবা গাই গৰু পালন কৰাৰ কথা কৈছো গুৱাহাটীত হয়তো তাক সম্ভৱ নহয় কিন্তু গুৱাহাটীত আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰো 6 গৰাকীয়ে মিলি সৰু উদ্যোগ কৰিব পাৰো চাহৰ দোকান কৰিব পাৰো সৰু ব্যৱসায় কৰিব পাৰো যি কৰো 10,000 টকাটো আপোনালোকে ভাল কামত খৰচ কৰিব বুলে গ্ৰুপতো নিদিও আৰু মোৰ নিজৰো কৰিব ভয় লাগে তেতিয়া আমি কি কৰিম এই 10,000 টকাটো আমাৰ হাজবেণ্ডৰ যি ব্যৱসায় আছে আমাৰ স্বামীৰ যি ব্যৱসায় আছে তাতেও যদি আমি 10,000 টকাটো লগাই দিও আমাৰ টকাটোৰ ভাল ব্যৱহাৰ হ'ব মই কোৱা কথাখিনি বুজি পাইছে নে নাই পোৱা নে মোবাইল কিনি লম একেবাৰতে নালাগে ঠিক আছে এতিয়া 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰত আকৌ যাম আমি আপোনালোকক খুধিম যে এই 10,000 টকাটো আপোনালোকে কেনেকে ব্যৱহাৰ কৰিলে আৰু যিখিনি মহিলাই মই কোৱা ধৰণে 10,000 টকা খৰচ কৰিব তেওঁলোকক আমি আকৌ 25,000 টকা আমি আগবঢ়াম 25,000 টকাও যেতিয়া ভাল কৰি খৰচ হ'ব তৃতীয় বছৰত আমি আপোনালোকক 50,000 টকা আগবঢ়াম তাৰ মানে 10,000 পালো 25,000 পালো 50,000 পালো আৰু আমি